আমরা খালেদা বেগমে কিতা কইন খালেদা বেগমের বাইশ আছে আপনারা শুনিয়া যাইবা খুব সুন্দর করে তাই বাইশ কইছেন ভোটর মাঝে খাড়া হয়েছেন তাই কিতা দিবা যেতিয়া কিতা করবা না আমরা সব এই মিডিয়ার জগতে তাই হইয়া যাইবা আপনারা ভিডিওটা দেখিয়ে বেশ বেশ করে শেয়ার করবা। গুৰুত্ব লাভ কৰিছে এটা ভাইৰেল ফেচবুক পোষ্টৰ কাৰণে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্টত লিখা হৈছে এনেদৰে। অসম জাতীয় পৰিষদৰ মুৰাদঝাৰ জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী খালিদা বেগম সম্ভৱতঃ জিলাখনৰ আটাইতকৈ বেছি শিক্ষিত প্ৰাৰ্থী। তেওঁৰ শিক্ষাগত অৰ্হতা MA, LLB, DLED আৰু PGDCC। এইবাৰ জিলাখনত MA পাছ অথবা উচ্চ শিক্ষিত বহু কেইগৰাকী প্ৰাৰ্থী আছে যদিও অসম জাতীয় পৰিষদৰ খালিদা বেগমৰ সমান শিক্ষাগত অৰ্হতা আন কাৰোবাৰ আছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইপিনে একাংশ লোকে ট্ৰল কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাৰ্থীগৰাকীয়ে। মই মুৰাজাৰ জিলা পৰিষদৰ অসম জাতীয় পৰিষদ দলৰ পৰা মই নিৰ্বাচন খেলি আছোঁ। মোৰ নাম মিছ খালিদা বেগম। মই পোনপ্ৰথমে এইটো ক'ব বিচাৰোঁ, আমাৰ সমাজত পলিটিকেল এৱাৰনেছটো বহুত জৰুৰী। আমাৰ পলিটিকেল এৱাৰনেছটো আমাৰ সমাজত আমাৰ মানুহৰ মাজত খুবেই মানে নগণ্য বা খুবেই কম। আৰু মই বিচাৰোঁ মই পলিটিকেল এৱাৰনেছটো দিব বিচাৰোঁ। আৰু আমাৰ সমাজত কিছুমান আমাৰ বাই বন্ধু আমাৰ এৰিয়াৰ মানুহে মোক কালি এটা নিউজৰ জৰিয়তে ট্ৰল কৰিব বিচাৰি আছে যে সমষ্টি, আচলতে সমষ্টিৰ সংজ্ঞাটো আপোনালোকে বুজিব লাগিব। সমষ্টি যিকোনো এলেকা যিকোনো এৰিয়া চবকে ক'ব পাৰি সমষ্টি বুলি। সেই বস্তুটো যে আপোনালোকে মই বেয়া পোৱা নাই, মোৰে ভাইৰেল হৈছে, মোৰে ভাল হৈছে। আৰু আপোনালোকৰ এৱাৰনেছৰ দৰকাৰ, আপোনালোকে অলপ কৰিব লাগিব। মই যদি জিকোঁ নিশ্চয় মই যদি জিকোঁ ৰাইজে মোৰ ওপৰত বিশ্বাস ৰাখিব, গতিকেহে জিকিম। যদি মোৰ ওপৰত বিশ্বাস তেওঁলোকে দেখুৱায় নিশ্চয় মই ডেভেলপমেণ্টৰ ওপৰত কাম কৰিম। আমাৰ যিটো DPSP ৰুল আছে, যিটো মানে ডাইৰেক্টিভ প্ৰিন্সিপালে যিখিনি ডেভেলপমেণ্টৰ কাম দিয়ে, আমি নিশ্চয় মানুহৰ যিটো প্ৰমিছ কৰে, আমি যিটো প্ৰমিছ কৰিম সেইটো যাতে আমি এক্সিকিউট কৰিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিম। কিছুমানেতো প্ৰমিছ কৰি গুচি যায় কিন্তু এক্সিকিউট নকৰে। মোৰ কথা হ'ল মানে মই এইটো মানে চেষ্টা কৰিম যে যিমানখিনি পৰা যায় এক্সিকিউট কৰাটো হৈছে